নমস্কাৰ, মই চিন্ময় ডেকা। মই নৰ্থ ইষ্টাৰ্ণ ইলেক্ট্ৰিক পাৱাৰ কৰ্পোৰেশ্যনত কাম কৰোঁ আৰু মোৰ ঘৰ ইয়াত গুৱাহাটী চাৰ্ভে সমন্বয় পথত। তো মই যোৱা বছৰ জুলাই মাহত মোৰ অলপ হাই ব্লাড প্ৰেছাৰৰ কাৰণে মই এবাৰ হস্পিটেলত এডমিশ্যন ল'ব লগা হৈছিল। তাৰপিছত হস্পিটেল ট্ৰিটমেণ্ট প্ৰায় 7-8 দিন চলিছিল। আল্টিমেটলি বিপিটো মোৰ কণ্ট্ৰল কৰিলে, বেলেগ একো প্ৰব্লেম নাপালে এনজিঅ'গ্ৰাফি কৰোঁতে। তো ফাইনেলি মই সেই হেল্থ চিটিত তেওঁলোকে মোক হস্পিটেলৰ পৰা যেতিয়া ৰিলিজ দিলে, তাৰপিছত মই ঘৰত আহি মই খুব দুৰ্বল ফিল কৰোঁ। বাকী চব ঠিক আছে, প্ৰেছাৰৰ টেবলেটৰ সংখ্যা অলপ বাঢ়ি গৈছিল, টেবলেট বহুত খাইছিলোঁ আৰু খুব দুৰ্বল ফিল কৰিলোঁ। তেতিয়া কিন্তু মোক হেল্থ চিটিৰ পৰা মোক হেৰি কৰাৰ কথা কোৱা নাই, কোনো ফিজিঅ'ৰ কথা কোৱা নাছিলে। তেওঁলোকে জাষ্ট মোক ক'লে যে এইটো হস্পিটেলত থাকিলে মানুহৰ এনেকুৱা হৈ যাব। আৰু মই তেনেকৈ ভালকৈ খাই চাই এমাহমানৰ ভিতৰত ভাল পালোঁ, সেই উইকনেছটো মোৰ গ'ল। কিন্তু তাৰপিছত মোৰ কি হ'ল, আৰু লগতে মোৰ টোপনিটো অলপমান কম হৈছিল। টোপনিটো কম হোৱাৰ কাৰণে ডক্টৰে মোক এটা টেবলেট দিলে, জেপিজ বুলি। সেইটো খুব কম পাৱাৰ দিছিলে ডক্টৰে। সেইটো খালেহে মোৰ টোপনি হয় আৰু নহ'লে টোপনি নহয়, এনেকুৱা এটা মোৰ হৈ গ'ল। আৰু এই টেবলেটটো খাওঁতে এনেকুৱা হ'ল, টেবলেটটো মই প্ৰায় খাই থাকিব লগা নিচিনা হ'ল। মানে যেতিয়াই এৰোঁ তেতিয়া টোপনি নাহা যেন ভাৱ হয়। এনেকৈ হোৱাৰ পিছতে মই এই অলপতে যোৱা এপ্ৰিল মাহত, এই বছৰৰ এপ্ৰিলৰ পৰা মোৰ খুব দুৰ্বল লাগে গাটো। কোনো কাৰণ নাই, কেৱল উইকনেছ। আৰু ৰাতি মোৰ টোপনি নহয়, উইকনেছ লাগে, অলপমান হেৰি নিচিনা হ'ল মোৰ, এংজাইটি খুব বাঢ়ি গ'ল। এংজাইটি কামৰ এংজাইটিটো থাকেই অলপ চলপ চবৰে বাৰু। তাৰোপৰি একো বেলেগ ঘৰুৱা এংজাইটি নাই, কিন্তু মই বহুত হেৰি হৈ গ'লোঁ। কিয় উইক হ'লোঁ মই নিজে বুজি নাপাওঁ। টোপনিটো ভাল নহ'লে মানুহ উইক হয় বুলি কয়, মোৰ টোপনিটো কম হয়, 2 ঘণ্টা 3 ঘণ্টা এনেকুৱা হয়। চ' মই বহুত দুৰ্বল হ'লোঁ। তাৰপিছত মই হস্পিটেলত অলপতে যাব লগা হ'ল। মই জুন মাহত হেৰিখন গ'লোঁ, এই নেম কেয়াৰত গ'লোঁ। চ' নেম কেয়াৰত যাওঁতে তাৰপিছত আৰু ছেকেণ্ড টাইম আৰু এবাৰ এডমিশ্যন হ'ব লগা হ'ল। সেইবাৰ হৈছে মোৰ চুগাৰটো কমি গৈছিলে। এনেকৈ মোৰ চুগাৰ, প্ৰেছাৰ বা থাইৰইড এইবিলাক প্ৰব্লেম আছে। কিন্তু লগতে এই উইকনেছটো কি কাৰণ মই ধৰিব পৰা নাই। মই ভাবিছোঁ আপোনাৰ প্ৰেছাৰৰ মেডিচিন বা এইবিলাক খোৱাৰ কাৰণে মই দুৰ্বল হৈছোঁ, টেবলেটৰ যিহেতু সংখ্যা বেছি আছিল। তেতিয়া নেম কেয়াৰ হস্পিটেলত ডক্টৰ প্ৰীতম্বৰ ঠাকুৰ, চুমি বাইদেউহঁতে মোক চালে, চুমি চৌধুৰী। তেওঁলোকে চাই মোক এইবাৰ তেওঁলোকৰ চিকিৎসাতে মই ভাল হৈ উঠিছোঁ। কিন্তু মই এই গোটেইখিনিৰ পিছত তেওঁলোকৰ লগতে মই ডক্টৰ সুৰুজ, সি মোৰ ভাইটিৰ নিচিনা, তাক মই লগ পালোঁ এইটো সংক্ৰান্তত। তাৰমানে মোক যেতিয়া ফিজিঅ'থেৰাপি তাতে কৰিলে, ডক্টৰ প্ৰীতম্বৰ ঠাকুৰে ক'লে যে আপোনাৰ যিহেতু একো প্ৰব্লেম নাই, আপোনাক চব টেষ্টবিলাক মোৰ কৰি একো প্ৰব্লেম নাপালে, ক'লে আপোনাৰ যিহেতু একো প্ৰব্লেম নাই অথচ আপুনি ইমান উইক হৈছে, আপুনি ফিজিঅ'থেৰাপি কৰক। আমাৰ ফিজিঅ'থেৰাপি ছেশ্যন লওক, আপুনি 10টা 20টা যেইটা লাগে আপুনি লৈ লওক। সেই হিচাপে মই নেম কেয়াৰ হস্পিটেলৰ ফিজিঅ'লজিষ্টৰ মই ৰেকমেণ্ডেশ্যন মতে আৰু ডক্টৰৰ ৰেকমেণ্ডেশ্যন মতে মই সুৰুজক পালোঁ। সুৰুজ আহিল, সুৰুজে মোৰ ঘৰলৈকে আহিলে, কষ্ট কৰি ঘৰলৈ আহে আৰু মোৰখিনি কৰাই 1 ঘণ্টা বা আধা ঘণ্টা ছেশ্যন তেওঁ কৰাই মোক গুচি যায়। কিন্তু তেওঁ মোক ইমান যত্ন লৈছে, বেলেগ ফিজিঅ'থেৰাপিষ্ট আগতে মই কৰা নাই, মই মিছেছক বা মোৰ মাহঁতক দেউতাহঁতক কৰাইছিলোঁ, মই দেখিছিলোঁ তেওঁলোকৰ অলপ হেৰিটো নাথাকে। কিন্তু সুৰুজৰ ক্ষেত্ৰত মই দেখিছোঁ নিজে হাতে লাগি কেনেকৈ 5 মিনিট বেছি কৰাব পাৰোঁ মানুহটোক, সেইটোহে থাকে। এইটো নহয় যে জাষ্ট কথা পাতি সময়খিনি গুচি যায়, এনেকুৱা নহয়। তেওঁৰ এই হেৰিত মই সোনকালে প্ৰায় 10 দিনেই মোৰ নালাগিল। মই মোটামুটি এতিয়া আগৰ নিচিনা খোজকাঢ়িব পৰা হৈছোঁ আৰু দেহাত মোৰ ষ্ট্ৰেংথ আহিছে মোৰ লাগে। কাৰণ মই আপোনালোকৰ আগত এটা কথা পাতি আছোঁ, মই এটা সময়ত মোৰ হেৰি হৈ গৈছিলোঁ, মাত তাতবিলাক হেৰি হৈ গৈছিলে, সৰুকৈ ওলাইছিলে, খুব উইক আছিল। যেতিয়া হস্পিটেলৰ পৰা মই ৰিলিজ হ'ম মোৰ তেনেকুৱা অৱস্থা, খুব উইক, খোজকাঢ়ি আহিব নোৱাৰোঁ। তেনেকৈ মোক চাপত লাগিব, মই ল'ৰাক ধৰোঁ, মিছেছক ধৰোঁ, তেনেকুৱা টাইপৰ আছিলে। তো এতিয়া মই নিজে স্কোৱাট কৰি আছোঁ, কিবা কৰি আছোঁ, বা মই ৱাক কৰিব পাৰোঁ ঘৰৰ ভিতৰতে ½ এন আৱাৰমান। তো মই বহুত ভাল পাইছোঁ। সুৰুজক মই গোটেই ক্ৰেডিটটো দিব লাগিব। ডক্টৰে চাই দিছে, ডক্টৰে ৰিকমেণ্ডেশ্যন কৰিছে, তেওঁলোকে মেডিচিনো দিছে। কিন্তু মেডিচিনৰ সংখ্যা এতিয়া কমি গৈছে আৰু ফিজিকেল এক্সাৰচাইজ কৰিছে। BP এতিয়া সুন্দৰ কণ্ট্ৰলত আছে, চুগাৰো মোৰ কণ্ট্ৰল হৈছে আৰু ৰাতিও এতিয়া টোপনি আহি আছে। চ' সুৰুজক মই শেষত মোৰ এই কথাখিনিৰ মাজত সুৰুজক মই বহুত ধন্যবাদ দিওঁ।